Hello everyone, welcome back to my mini vlog. কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে ভাল এইফালে মই ৰৈ আছো বহুত নম্বৰ যেহেতু আজি মিনি vlog ষ্টাৰ্ট কৰিছো যোৰহাটলৈ বুলি এয়া ট্ৰেভেলাৰলে ৰখি আছো নাই বহুত সময়ৰ পাছত ফাইনালি এখন আহিলে আৰু এয়া উঠি মই এতিয়া গৈ আছো যোৰহাট পাই সোণালী জয়ন্তী নগৰ ওচৰত ৰৈ আছো শশাংকৰ কাৰণে হতে আহিব বুলি তো আমি গোটেই টিমটো এতিয়া গৈ আছো আমাৰ শুটিং লোকেশনলৈ বুলি আজি আমাৰ শুটিং লোকেশন আছিলে নিমাতীঘাটৰ মানে কোকিলামুখৰ ঘাট সৰি নিমাতীঘাট নহয় কোকিলামুখৰ ঘাটৰ ফালে আৰু এয়া আমি পাই গলোহি ওচৰৰ মানুহে ঘৰত আমি এতিয়া মেকআপ চেকআপবোৰ দি লম আৰু আজি আহি আছে আমাৰ সকলোৱে শৰ্ট ফিল্মত খুবেই পৰিচিত এটি নাম সৌৰভ সাগৰ বৰা ভাইটি আৰু এয়া আমাৰ শট অলপ লোৱা হৈছিলে যেহেতু মই বহুত ক্লিপ ল'ব পৰা নাছিলো স্ক্ৰিপ্টটো যেহেতু মই নিজে লিখিছো হেতু কাৰণে মই যেহেতু তাত লাগি থাকিব লগা হল কোনবাই ক্লিপ ধৰি ৰাখিছে তাৰে অকমান থৈ দিছিলো আৰু লৈ মানে হেৰি নাই আৰু এজন আমাৰ অকমানি ল'ৰা এটা প্ৰথম লগ পাইছো সবে চিনিয়ে পায় আৰু ন তাক এটা আমাৰ পেটুৱা দাদা পেটু এতিয়া কমিছে হিন্দী আছে বৰকে পেটু নুলিয়াবি লাইফ এটা নেউল আৰু এইফালে আমাৰ শটবোৰ লৈ থকা হৈছে শট লোৱাৰ মাজতে অকণমান ধৰি ৰাখো আৰু ক্লিপ তথাপিতো আগৰ দৰে ধৰি ৰাখিব পৰা নাই আৰু খুব ধুনীয়াকৈ আসলতে শটখিনি ল'ব পৰা গ'ল সকলো মানে যেনেকৈ লিখিছিলোঁ তেনেকেই হৈছে আৰু খুব বেছি ভাল লাগিলে সকলোৰে লগত কাম কৰি এয়া নতুন এটা পেয়াৰ আহি আছে আৰু আপোনালোক সকলোৱে ভাল পাব বুলি আমি আশাবাদী কাৰণ সৃষ্টি প্ৰডাকশ্যনত মোৰ কাহিনীৰে আৰু শশাংক শেখৰ শৰ্মাৰ পৰিচালনাৰে আপোনালোক সকলোৱে অতি সোনকালে উপভোগ কৰিবলৈ পাব আগষ্ট মাহৰ শেষৰ ফালে সো ষ্টে টিউনাছ আৰু সকলোৱে মৰম দিব আৰু নতুন পেয়াৰটোক আকোৱালি ল'ব যিহেতু অনিৰ্বাণ দাও আছিলে সেইদিনা সো ৰাতি আমি শট অকণমান লৈ থৈছিলোঁ আৰু খুব ধুনীয়াকৈ মানে কামখিনি হৈ গ'ল সেইকাৰণে খুব বেছি ভাল লাগিছে কাৰণ আমি 2টা বজাৰ পৰা কাম ষ্টাৰ্ট কৰিছোঁ 8টা বজাৰ আগে শেষ কৰিছোঁ বহুত ডাঙৰ কথা সেইটো আৰু এয়া অকণমান শট লৈ থৈছিলোঁ তাকে আপোনালোকক দেখুৱাইছোঁ লাষ্টৰ সিনটো কিন্তু জবৰদস্ত হৈছিলে খুব বেছি ভাল লাগিলে আৰু আপোনালোক সকলোকে জনাও যে যদি আপোনালোক কোনোবা আগ্ৰহী ইচ্ছুক আমাৰ অভিনয় জগতখনৰ প্ৰতি তেনেহলে এতিয়াই দেৰি নকৰিব তলত দিয়া নম্বৰত যোগাযোগ কৰক আমাৰ সৃষ্টি প্ৰডাকশ্যন যেটো আমি নতুনকৈ চেনেলটো খুলিছো সেই চেনেলটোত আমি বহুখিনি নতুন কাম আপলোড দি আছো আৰু লগতে আমাৰ আগৰটো যেটো চেনেল আছিলে ফিল্ম ফ্লাই মিউজিকেল ষ্টুডিও বুলি সেই চেনেলটোতো আমি বহুখিনি মানে শৰ্ট ফিল্মছ বা মিউজিক ভিডিঅ'ছ দিওঁ তাৰপৰাও আমি বাছনি কৰি উলিয়াই নতুন প্ৰতিভাক আমাৰ নতুন চেনেল সৃষ্টি প্ৰডাকশ্যনত ৱেব সিৰিজ ৱেব ফিল্ম কৰাৰ সুবিধা প্ৰদান কৰিম সো এতিয়াই দেৰি নকৰিব সোনকালে আমাৰ তলত দিয়া নম্বৰত যোগাযোগ কৰক আৰু বাকি এই সিনটোতো একদম নেচাৰেল কৰিছে মানে ইমান ধুনীয়া কৰিছে কৈছো নহয় একদম শেষেই নহব যেন আৰু ইমান বেয়া লাগিছিলে একদম যিমান নেচাৰেল কৰিছে বেচেৰা দুখ পাই গৈছেগে দেই আৰু যি কি নহওক খুব ধুনীয়াকৈ মন প্ৰাণ ঢালি সকলোৱে অভিনয় কৰিলে আৰু খুব ধুনীয়াকৈ আমাৰ পেকআপ হ'ল সো এইটোৱে আছিলে যে ভিডিঅ'টো শেষ কৰি যেহেতু দিনটো একো খোৱা নাই কেমেৰামেনৰ ভোকত একদম দৌৰাদৌৰিকৈ গৈছে বেচেৰা তাকো সিও খাবলৈ নাপালে আচলতে এইফালে পেকআপ হোৱাৰ পাছত ৰুমত আহি পালোঁ আৰু খাই বৈ এতিয়া আমি শুই দিওঁ সো নেক্সট ব্লগত লগ পাম সকলো ভালে থাকক সুস্থ থাকক আৰু হাঁহি থাকক বাই বাই চি ইউ লাভ ইউ অল